এবাৰ কাৰ্বি পাহাৰত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি আৰু অৰুণোদয় আঁচনি আবেদনৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। অৰুণোদয় ফৰ্মৰ নামত মহিলাৰ পৰা ধন সংগ্ৰহ আৰু একোখনকৈ ফৰ্মৰ পৰা 300ৰ পৰা 500 টকা সংগ্ৰহ কৰিছে। আৰু ডিফুৰ বৰলাংফেৰ অঞ্চলত চলিছে অৰুণোদয় ফৰ্মৰ এনে এক কলা বজাৰ আৰু এখন ফৰ্মকে জেৰক্স কৰি একাংশ প্ৰাথমিক পৰ্যায়ৰ বিজেপি নেতা কৰ্মীয়ে চলাইছে এই বজাৰখন। মুঠতে চৰম প্ৰতাৰণাৰে যাক যেনেকৈ পাৰে তেনেকৈ এতিয়া লুটিছে অৰুণোদয়ৰ নামত। আৰু এই আচলতে অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগীয়ে। বিজেপি নেতা হেমাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে এক ধন সংগ্ৰহৰ অভিযোগ। আৰু এনে দুৰ্নীতি ফাদিল জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী মেৰী ৰংপিপিৰ আৰু দলীয় কামত বৰলাংফেৰলৈ যোৱাৰ সময়তে এনে দুৰ্নীতি পোহৰলৈ অহা বুলি ক'লে মেৰী ৰংপিপিয়ে। আৰু শীঘ্ৰেই জিলা প্ৰশাসনক বিষয়টোৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী নেত্ৰীগৰাকীৰ। কিন্তু কংগ্ৰেছৰ এনে দাবীৰ প্ৰতি প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সেই সময়ত লক্ষণীয় হ'ব বুলিও ক'লে নেত্ৰীগৰাকীয়ে। ये लिखा है टिक मारो क्या तो बोलता है कि मैंने हमारी तो बोला है ठीक ना बोला 300 मांगा हम नहीं जानता है उसका से जाकर बात करो हमारे से जाकर हाँ हमारे से जाकर ये फार्म पर टिप लगाउल होता है 1236 जुगो पतो है को तू इसीलिए 1236 जुगो पतो है कहा हम बोला कि देखिए जो दिन हमारी बोलेगा मीटिंग में जाना है तो हम भी बोलेगा कि यहाँ पर पहले 500 रुपया था तब बस में उठेगा নিজৰ দলৰ কামলৈ পিনি মই বৰলাংফেৰ গৈছিলোঁ। তাত মই এনেই চাহ খাই থাকোঁতে এটা মহিলাগৰাকী আহিলে মোৰ ওচৰত যে বাইদেউ মোক অৰুণোদয় ফৰ্ম এটা ওলাই দিয়ক। মইনো ফৰ্ম ক'ৰ পৰা ওলাই দিম আপোনাৰ কাৰণে, আপুনি যাওক আপোনাৰ পলিং বুথৰ যোন প্ৰেচিডেণ্ট হয় তেখেতৰ তাত যাওক, তেখেতৰ হাততে থাকিব। তো এনেকৈ কৰি থাকোঁতে মানে বহুতখিনি মহিলা আহিলে। তাৰপিছত তাই কথা পাতোতে এইখিনি কথাখিনি ওলালে যে সিহঁত 500 টকা দি ফৰ্মখিনি লৈ আছে। তেতিয়া মই ক'লোঁ সিহঁতক যে গভৰ্ণমেণ্টৰ যদি ফৰ্ম দি আছে কিবা আপোনাক তো 500 টকা দি যে ফৰ্ম ল'ব নালাগে আপোনালোকে, এইটো মানে ভুল হয় বস্তুটো। তো এনেকেই কথা পাতি থাকোঁতে ওলালে যে ফৰ্ম কেইটামান মোৰ হাতত পৰিলে। চালোঁ যে গোটেইখিনি ফৰ্মৰ দেখোন নাম্বাৰ চব ছেইম আৰু কালাৰ জেৰক্স, যাতে মানে সেই নাম্বাৰটো ৰেডত হৈ থাকে। চ' এইখিনি লৈ পিনি মানে তাৰপিছত মই গোটেই কথা পাতোঁতেহে তাৰপিছতে মহিলাবোৰ জমা হৈ অলমষ্ট 25-30জন মহিলাৰ লগত কথা পাতিলোঁ। চ' এই গাঁৱত মানে 80 to 90% are poor। বৰলাংফেৰ সেই গাঁওখনত মানে 80 to 90% are poor আৰু য'ত মেক্সিমাম মানুহে অৰুণোদয় একো পোৱাই নাই। मुझे